क्या देख रहे हो? মই বৰ্তমান উপস্থিত আছোঁ প্ৰয়াগৰাজৰ মহাকুম্ভত আৰু মহাকুম্ভৰ এয়া হৈছে সংগমস্থলী, যি সংগমত লাখ লাখ লোকে এই নিশাৰ ভাগতো বৰ্তমান ইয়াত স্নান কৰি আছে। মই পোনে পোনে প্ৰথমতে দেখুৱাব পাৰিছোঁ মহাকুম্ভৰ যি সংগমস্থলী, গংগা যমুনা আৰু সৰস্বতী যি সংগমস্থলী, এয়া হৈছে সংগমস্থলী। আৰু এই নিশাৰ ভাগতো দেখিবলৈ পাইছোঁ অগণন লক্ষ লক্ষ মানুহে বৰ্তমানো ইয়াত স্নান কৰি আছে। সনাতন হিন্দু ধৰ্মৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ এই যি কুম্ভমেলা, এই কুম্ভমেলা উপলক্ষে এয়া দেখিবলৈ পোৱা গৈছে প্ৰয়াগৰাজৰ দৃশ্য। আৰু প্ৰয়াগৰাজৰ এয়া হৈছে সংগম ঘাট, আৰু এই সংগম ঘাটত এই নিশাৰ ভাগলৈ অগণন লোক, লাখ লাখ লোকে এতিয়াও ইয়াত স্নান কৰি আছে। ৰাতিপুৱাৰ পৰা নিশালৈকে এনেদৰে স্নান চলি থাকে, 24 ঘণ্টাই ইয়াতে স্নান কৰে। আৰু এইটো হৈছে প্ৰথমতে মই কেমেৰা পাৰ্চন নিৰঞ্জনক দেখুৱাব কম, এয়া হৈছে যমুনা আৰু এয়া হৈছে তাৰপিছতে আছে গংগা। এয়া হৈছে যমুনা আৰু এয়া হৈছে গংগা। আৰু এই গংগা আৰু যমুনাৰ যি মধ্যস্থল, এয়া হৈছে সংগমস্থলী। আৰু এইখিনি মুখ্য স্থান, আৰু এই মুখ্য স্থানতেই এই প্ৰয়াগৰাজৰ এই মুখ্য স্থানতেই কুম্ভমেলাৰ যি স্থান, সেই স্থান সম্পন্ন কৰা হয়। আৰু নিশাৰ ভাগতো দেখুৱাইছোঁ এয়া অগণন লোকে ইয়াতে স্থান কৰিছে। বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু সকলোৱে ইয়াত পূজা অৰ্চনা কৰি, কাৰণ 12 বছৰত পূৰ্ণকুম্ভ হয় আৰু 12টা পূৰ্ণকুম্ভ সমাপনৰ পিছত হয় মহাকুম্ভ। সেই 144 বছৰত অনুষ্ঠিত হোৱা এই মহাকুম্ভ উপলক্ষে উল্লেখিত हर हर गंगे नेपाल से आया हूँ, हर हर गंगे। हम उत्तर प्रदेश हापुड़ जिले से नहाया एक बार मुंबई, हम जो मुंबई बोले উৎসাহ আনন্দ দেখিবলৈ পোৱা গৈছে। এই গংগা ঘাটৰ দৃশ্য, আৰু সকলোৱে ইয়াতে স্নান কৰিছে। আৰু বিশাল এটা অঞ্চল, আৰু এই অঞ্চলৰ লক্ষ লক্ষ মানুহ, আজি প্ৰায় 2.5 কোটি লোক ইয়াত সমাৱেশ হোৱা বুলি কোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা। আৰু নিতৌ 3 কোটি মানুহ ইয়াত আহি উপস্থিত হৈছে। মই এগৰাকী অসমৰ লোক পাইছোঁ। আপুনি ক'ৰ পৰা আহিছে? নমস্কাৰ, মই অসমৰ পৰা আহিছোঁ। যি আমাৰ গংগা যমুনা সৰস্বতীৰ সংগমস্থলী, ইয়াত স্নান কৰিলোঁ। নিশা আপোনালোকে দেখিবলৈ পাইছে লাখ লাখ মানুহ, অগণন মানুহ প্ৰচণ্ড শীতকো নেওচি সুন্দৰভাৱে ইয়াতে স্নান কৰি আছে বিনা দ্বিধাই। ইমান সুন্দৰ এৰেঞ্জমেণ্ট UP চৰকাৰৰ, তাৰ বাবে ধন্যবাদ। ৰাতিপুৱাও মই ইয়াতে স্নান কৰিছোঁ আৰু এতিয়া নিশাৰ পৰিৱেশ চাবলৈ আহিছোঁ। ইতিমধ্যে স্নান কৰিলোঁ, এতিয়া আৰু মেলা ঘূৰিম আমি। খুবেই ভাল লাগিছে। লাখ লাখ মানুহ বিভিন্ন স্থানৰ পৰা আহিছে, অসমৰ পৰা আহিছে, উত্তৰ পূৰ্বাঞ্চলৰ আহিছে। মই দেখুৱাইছোঁ কেমেৰাখন নিয়ে দেখুৱাব অলপ বাহিৰৰ ফালে ঘাটৰ মূল অপেক্ষা কৰিছে লোকসকলে, তেওঁলোকে ঘাটত গা ধুবৰ বাবে। আৰু এইটো হৈছে মুখ্য ঘাট, ইয়াতেই লোকসকলে স্নান কৰে। আৰু আমি দেখুৱাইছোঁ এয়া মহাকুম্ভ মেলাৰ যি পবিত্ৰ সংগমস্থলী, আৰু এই সংগমস্থলীৰ নিশাৰ ভাগৰ দৃশ্য আলোকেৰে আলোকিত কৰিছে সমগ্ৰ অঞ্চল। আৰু এই মুহূৰ্তলৈকে এই নিশাৰ ভাগতো কেইবা লক্ষ লোক ইয়াতে স্নান কৰাৰ বাবে ইয়াতে অপেক্ষা কৰিছে, তেওঁলোকে স্নান কৰিছে। আৰু এই মহাকুম্ভৰ যি পৰম্পৰা, সেই যিহেতু 144 বছৰৰ মূৰত এই মহাকুম্ভ হৈছে, এই সকলোৰ মাজত আকৰ্ষণ বৃদ্ধি হৈ গৈছে। আৰু বিভিন্ন স্থানৰ পৰা লোকসকল আহি ইয়াত ৰাতিপুৱাৰে পৰা নিশালৈকে যি ইয়াত স্নান কৰাৰ যি আশা লৈ আছে, সেয়া পূৰণ কৰিছে। আৰু সকলোৰে মনত এটাই আনন্দ, যিহেতু গংগা যমুনা সৰস্বতীৰ এই সংগমস্থল পবিত্ৰ বুলি গণ্য কৰা হয়। সনাতন ধৰ্মৰ বাবে এক গুৰুত্বপূৰ্ণ স্থান, সনাতন ধৰ্মীয় লোকসকলৰ বাবে এক পবিত্ৰ স্থান। আৰু ইয়াতে আহি এই মহাকুম্ভত স্নান কৰি তেওঁলোকে মনৰ আশা পূৰণ কৰিছে।